নতুন ভোটাৰ তালিকাত যদি আপোনাৰ নিজৰ নাম আৰু অন্যান্য তথ্যসমূহ শুদ্ধ হৈ প্ৰকাশ পাইছে বা যদি আপুনি আগতে অনলাইনতে আপোনাৰ ফটো নিজৰ নাম বা জন্মৰ তাৰিখ বা ফাদাৰ্ছ নেম কিবা আপুনি কাৰেকশ্যন কৰিছিলে আৰু এতিয়া নতুন ভোটাৰ তালিকাত শুদ্ধ হৈ প্ৰকাশ পাইছে কিন্তু আপুনি এতিয়াও নতুন ভোটাৰ আইডি কাৰ্ড লাভ কৰা নাই আপুনি এতিয়াও পুৰণি ভুল ভোটাৰ আইডি কাৰ্ডখন ব্যৱহাৰ কৰি আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে মই আজিৰ এইটো ভিডিঅ'ত দেখুৱাম মাত্ৰ এক ক্লিকতে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ সৈতে আপোনাৰ এতিয়াৰ নতুন মোবাইল নাম্বাৰটো লিংক কৰি আপুনি লগে লগে নতুন ভোটাৰ আইডি কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দি আছোঁ আৰু আজিৰে পৰা আপুনি নতুন শুদ্ধ ভোটাৰ আইডি কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব যিকোনো কামত তেন্তে বলক আজি ভিডিঅ'টোলৈ আমি আগবাঢ়ো তো এবাৰ ফ্ৰেণ্ডছ আপুনি প্ৰথমে আপোনাৰ মোবাইলত বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই এটা মোৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিছোঁ আৰু আপুনি সাৰ্চ বাৰত টাইপ কৰিব nsdlkyc.in আৰু ইয়াৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংকত ক্লিক কৰিলেও ডাইৰেক্ট ৱেবছাইট ওপেন হৈ যাব আৰু যদি আপুনি সাৰ্চ বাৰত টাইপ কৰে nsdlkyc.in সাৰ্চ কৰাৰ পাছত একেবাৰে ওপৰত যিটো লিংক আহিব ইয়াত চাওক NSDL KYC পান পৰ্টেল আপুনি এইটো লিংকত ক্লিক কৰিব এইটো লিংকত ক্লিক কৰাৰ লগে লগে এনেকৈ ৱেবছাইটটো ওপেন হ'ব ৱেবছাইটটো ওপেন হোৱাৰ পাছত আপুনি ৱেবছাইটৰ হোম পেজত কি সুবিধা আছে এইটো ৱেবছাইটত গোটেইসমূহ আপুনি ফটো চাব পাৰিব আৰু স্ক্ৰল ডাউন কৰিলেও আপুনি তলত ডিটেইলছখিনি দিয়া থাকিব যে এইটো ৱেবছাইটত কি ছাৰ্ভিচ আছে বহুত কিটা ছাৰ্ভিচ আছে আপুনি চাই ল'ব পাৰে তো যদি আপুনি এতিয়াও ৰেজিষ্টাৰ কৰা নাই আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত আপোনাৰ পাৰ্চনেল ডিটেইলছ এণ্টাৰ কৰি আপুনি ইয়াৰ পৰা ৰিটেইলাৰ আইডি সিলেক্ট কৰিব ৰিটেইলাৰ আইডি মাত্ৰ 49 টকাত আপুনি লাভ কৰিব আৰু আপুনি সাবমিট কৰি দিব সাবমিট কৰাৰ পাছত আপোনাৰ একাউণ্ট ক্ৰিয়েট হৈ যাব আৰু আপুনি 49 পেমেন্ট কৰি আইডিটো এক্টিভ কৰি ল'ব মোৰ যেহেতু আইডি পাছৱৰ্ড ক্ৰিয়েট কৰা আছে এতিয়া মই আইডি পাছৱৰ্ড আৰু তলত যিটো কাপচা কোড দিয়া আছে মই কাপচা কোড এণ্টাৰ কৰি লগইন কৰিছোঁ লগইন কৰাৰ পাছত আপুনি ৱেবছাইটৰ হোম পেজটো এনেকৈ দেখিবলৈ পাব আপুনি এইটো ৱেবছাইটত বহুত কেইটা ছাৰ্ভিচ ইউজ কৰিব পাৰিব আৰু নতুন ছাৰ্ভিচ এড হ'বলগীয়াও আছে তো যদি আপুনি এজন কম্পিউটাৰ দোকানী হয় আপোনাৰ কাৰণে এটা বেষ্ট অপশ্যন হয় এইটো ৱেবছাইট আৰু যদি আপুনি এবাৰ ব্যৱহাৰ কৰিব বিচাৰে পাৰিব ইয়াত চাওক ভোটাৰ আইডি লিংক কৰাৰ অপশ্যন আছে ইয়াতে ভোটাৰ মোবাইল নাম্বাৰ লিংকত ক্লিক কৰিলেও হ'ব নতুবা আপুনি ইয়াত তিনিটা ডটত ক্লিক কৰিব তিনিটা ডটত ক্লিক কৰাৰ পাছত আপুনি এনেকৈ সাইড বাৰ ওপেন হ'ব দেখিবলৈ পাব আপুনি ইয়াত 3 নম্বৰত ভোটাৰ আইডি সাৰ্ভিস আপুনি ভোটাৰ আইডি সাৰ্ভিসত ক্লিক কৰিব ক্লিক কৰাৰ পাছত প্ৰথমত দিয়া আছে চাওক ভোটাৰ আইডি নিউ মোবাইল নাম্বাৰ লিংক আপুনি এইটো অপশ্যনত ক্লিক কৰিব এইটো অপশ্যনত ক্লিক কৰাৰ পাছত এনেকৈ ইন্টাৰফেসটো ওপেন হ'ব ইয়াত প্ৰথম বক্সত দিয়া আছে চাওক ইপিক নাম্বাৰ ভোটাৰ আইডি কাৰ্ড নাম্বাৰ আৰু তলৰ বক্সত দিয়া আছে চাওক মোবাইল নাম্বাৰ তো আপোনাৰ ভোটাৰ আইডি কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব প্ৰথম বক্সত আৰু 2 নম্বৰ বক্সত আপোনাৰ লগত এতিয়া যেটো নতুন মোবাইল নাম্বাৰ আছে আপুনি মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পাছত আপুনি লিংক মোবাইল উইথ ভোটাৰ আইডি ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত যদি কেতিয়াবা এনেকৈ ইৰৰ আহে আপুনি 2-3 মিনিট 5 মিনিট বা আধা ঘণ্টাৰ পাছত আপুনি আকৌ ট্ৰাই কৰিব এয়া চাওক 2 নম্বৰ বা ট্ৰাই কৰাৰ লগে লগে ৰিকুৱেষ্ট সাবমিট হৈ গৈছে আৰু ইপিক নাম্বাৰ মোবাইল নাম্বাৰ অৰ্ডাৰ আইডি আৰু মেছেজ সেকশন ইয়াত আহি গৈছে এতিয়া আপুনি ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পাছত মই আপোনাক হিষ্ট্ৰীও দেখাই আছো ইয়াত চাওক স্ক্ৰল ডাউন কৰিলে ইয়াত মোৰ এবাৰ ফেইল আহিছিলে মই ভোটাৰ আইডি কাৰ্ড নাম্বাৰ ৰং এণ্টাৰ কৰিছিলোঁ সেইভাবে আৰু 2 নম্বৰ বাৰত সাকসেছ হৈ গৈছে আপুনি এইটো সাইটত ইয়াৰ পৰা আপুনি ৰিসিভো আপুনি যদি কাস্টমাৰ কৰি আছে আপুনি কাস্টমাৰক ৰিসিভো দিব পাৰিব ইয়াত ৰিসিভৰ তলত চাওক ডাউনলোড দিয়া আছে ডাউনলোড ক্লিক কৰাৰ লগে লগে এনেকৈ ৰিসিভ ওপেন হ'ব আৰু আপুনি কাস্টমাৰক ৰিসিভো প্ৰিন্ট আউট কৰি দিব পাৰিব ইয়াত ক্লোজত ক্লিক কৰি ৰিসিভখন ক্লোজ কৰি দিব আৰু এতিয়া মই আপোনাক দেখুৱাম ভোটাৰ আইডি কাৰ্ড কেনেকৈ ডাউনলোড কৰিব ইয়াৰ বাবে ইয়াত আপুনি তিনটা এৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত ভোটাৰ আইডি সেকশনত দিয়া আছে চাওক ভোটাৰ আইডি ডাউনলোড ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ভোটাৰ আইডি কাৰ্ডৰ অফিচিয়েল ৱেবছাইটলৈ এনেকৈ ৰিডাইৰেক্ট কৰিব আমাৰ যেহেতু নতুন মোবাইল নাম্বাৰ আপডেট হৈ গৈছে সেইভাবে ইয়াত মই প্ৰথম বক্সত নতুন মোবাইল নাম্বাৰটো এণ্টাৰ কৰি আছো মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পাছত তলত যিটো কাপচা কোড দিয়া আছে আপুনি কাপচা কোডটো এণ্টাৰ কৰিব কাপচা কোড এণ্টাৰ কৰাৰ পাছত আপুনি ৰিকুৱেষ্ট OTPত ক্লিক কৰিব ৰিকুৱেষ্ট OTPত ক্লিক কৰাৰ পাছত অলপ সময় আপুনি ওয়েট কৰিব OTP আহোতে কেতিয়াবা অলপ সময় লাগিব পাৰে কাৰণ চৰকাৰী সাৰ্ভাৰ ডাউন থাকে তো ওয়েট কৰিব এয়া চাওক মোৰ OTP আহি গৈছে এতিয়া মই OTP টো সেম টু সেম বক্স যেটো দিয়া আছে এটো বক্সত এণ্টাৰ কৰিব লাগিব এয়া চাওক মই OTP এণ্টাৰ কৰি লৈছো আৰু মই ভেৰিফাই এণ্ড লগইনত ক্লিক কৰিছো লগইনত ক্লিক কৰাৰ লগে লগে চাওক একাউণ্টটো লগইন হৈ গৈছে ইয়াত আপুনি লক্ষ্য কৰিলে চাব পাৰে মোৰ নাম দিয়া আছে ইয়াত আপোনাৰ নাম দিয়া দেখিব আৰু আপুনি স্ক্ৰল ডাউন কৰিব মই যেহেতু আজিৰ এই ভিডিঅ'টোত ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰি দেখুৱাম সেইভাবে মই কেৱল ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰি দেখুৱাই আছো অন্যথা ইয়াত বহুত কেইটা সাৰ্ভিস আছে আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব আৰু ইয়াত চাওক দিয়া আছে ইপিক ডাউনলোড আপুনি ইপিক ডাউনলোডত ক্লিক কৰিব ইপিক ডাউনলোডত ক্লিক কৰাৰ পাছত
নেক্সট ইণ্টাৰফেচটো এনেকৈ অ'পেন হ'ব। ইয়াত প্ৰথম বক্সত আপুনি আপোনাৰ ভোটাৰ আইডি কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব। 2 নম্বৰ বক্সত আপুনি ষ্টেট নেম আছাম চিলেক্ট কৰিব আৰু আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত তলত আপুনি আপোনাৰ ডিটেইলছ দেখিবলৈ পাব। আপুনি এনেকৈ সোৱাইপ কৰিলে ইয়াত দেখিবলৈ পাব যে মোবাইল নাম্বাৰ অপশ্যনত নতুন মোবাইল নাম্বাৰ আপডেট হৈ গৈছে। এতিয়া ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰাৰ বাবে আপুনি স্ক্ৰল ডাউন কৰিব আৰু তলত চাওক দিয়া আছে চেণ্ড OTP। আপুনি চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ পাছত এতিয়া এইমাত্ৰ যিটো নতুন মোবাইল নাম্বাৰ আপুনি আপডেট কৰিছে ভোটাৰ আইডি কাৰ্ডৰ সৈতে, এইটো নাম্বাৰত OTP আহিব। তো মই চেণ্ড OTPত ক্লিক কৰিছোঁ। OTP এণ্টাৰ কৰা বক্স অ'পেন হৈ গৈছে আৰু মই OTPৰ কাৰণে ৱেইট কৰি আছোঁ। আপুনি অলপ সময় ৱেইট কৰিব। এয়া চব OTP আহি গৈছে। এতিয়া মই OTPটো এণ্টাৰ কৰি মই আপোনাক ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰি দেখুৱাই আছোঁ। OTP এণ্টাৰ কৰি আছোঁ। আপুনি এনেকৈ OTP এণ্টাৰ কৰিব। OTP এণ্টাৰ কৰাৰ পাছত আপুনি ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ পাছত পেজটো এনেকৈ লোডিং হ'ব। আপুনি পেজটো ক্ল'জ নকৰিব, পেজটো আপুনি ৰিফ্ৰেছো নকৰিব। এয়া চাওক OTP ভেৰিফিকেশ্যন ছাকচেছফুলি আৰু তলত ডাউনলোড ই-ইপিক অপশ্যনটো আহি গৈছে। এতিয়া যদি মই ডাউনলোড ই-ইপিকত ক্লিক কৰোঁ, ক্লিক কৰাৰ লগে লগে চাওক ওপৰত ফাইল ডাউনলোড হৈ গৈছে। এতিয়া মই অ'পেনত ক্লিক কৰি আছোঁ। আপুনি এনেকৈ অ'পেনত ক্লিক কৰিব। অ'পেনত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক নতুন ভোটাৰ আইডি কাৰ্ড ডাউনলোড হৈ গৈছে। এই ভোটাৰ আইডি কাৰ্ডৰ পৰা আপুনি PVC কাৰ্ড বনাই নতুন ভোটাৰ আইডি কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব যিকোনো কামত। মই লেণ্ডস্কেপ কৰি আপোনাক দেখাই আছোঁ। এয়া চাওক নতুন ভোটাৰ আইডি কাৰ্ড। তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।